আজি মানুহজনৰ ডিমান্ড যে তেওঁক বোলে কিবা এটা মিঠা বনাই খুৱাব লাগে কাৰণ বহু দিন হৈ গ'ল মই বোলে একো মিঠা বনাই খোৱা নাই মই বোলো ৰবা আজি টেস্টি কিবা এটা মিঠা বনাই দিওঁ এয়া আজি এটা ব্ৰেডৰ সুইট ডেজাৰ্ট বনাবলৈ লৈছো ভাবিলো আপোনালোকৰ লগতো ৰেচিপিটো শেয়াৰ কৰো যেহেতু আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰত বহুত মৰম দিছে আৰু এনেকুৱা ৰেচিপিবোৰ দি থাকিবলৈ কৈছে সেইকাৰণে ভাবিলো আজিও ৰেচিপিটো শেয়াৰ কৰো এয়া ব্ৰেডৰ প্ৰথমতে সাইডবোৰ কাটি ললো আৰু তাৰ পিছতে এতিয়া ট্ৰায়াঙ্গল শেপত কাটি ললো এয়া দেখিছেনে এনেদৰে গুটেখিনি ব্ৰেড কাটি লোৱা হৈ গ'ল তাৰ পিছত এটা বাটি লৈছো আৰু ইয়াতে মই 2.5 চামুচ কাস্টাৰ্ড পাউডাৰ দিলো তাৰ পিছত এয়া 1 কাপ ঠাণ্ডা গাখীৰ দি এই কাস্টাৰ্ড পাউডাৰখিনি ভালদৰে মিক্স কৰি ললো এইখিনি মন কৰিব যাতে অকণমানো গোটা হৈ নাথাকে তাৰ পাছত গেছটো জ্বলাই মই কেৰাহীখন পাতি দিলো আৰু এয়া লৈছো মই 2 কাপ গাখীৰখিনি মই আমুল গোল্ড লৈছো আপোনালোকে গৰু গাখীৰো ল'ব পাৰে অকণমান ডাঠ গাখীৰ হলে ভাল হয় যদি পাতল গাখীৰ হয় অলপ দেৰিলৈকে উতলাই ল'ব এতিয়া ইয়াতে ফ্লেভাৰৰ কাৰণে অকণমান সেফ্ৰন দিলো আপোনালোকে দুটা ইলাচিও খুন্দি দিব পাৰে আৰু লগতে মই মিঠা কাৰণে দিলো 1/2 কাপ কনডেন্স মিল্ক নাথাকিলে 3 চামুচ চেনিও দি ল'ব পাৰে তাৰ পিছতে পুনৰ লৰাই এয়া বনাই ৰখা কাস্টাৰ্ড পাউডাৰখিনি দি 10 মিনিট মান এনেকৈ লৰাই গাখীৰখিনি ডাঠ কৰি ললো তাৰ পিছত কেৰাহীখন নমাই পুনৰ এখন পেন পাতি দিছো আৰু তাৰ পিছত দি দিলো তেলখিনি অকণমান গৰম হোৱাৰ লগে লগে মই কাটি ৰখা ব্ৰেড কেপিচ ধুনীয়াকৈ গোল্ডেন ব্ৰাউন হোৱালৈকে দুইটা সাইড এনেকৈ ফ্ৰাই কৰি ললো আৰু এইখিনি ধুনীয়াকৈ ফ্ৰাই কৰি হৈ গ'ল তাৰ পিছতে প্লেট এখনত উঠাই ললো আৰু ইয়া মই ধুনীয়াকৈ ট্ৰে এখনত সজাই লৈছো তাৰ পিছতে বনাই ৰখা কাস্টাৰ্ডখিনি ধুনীয়াকৈ এবাৰ লৰাই তাৰ পিছত ওপৰৰ পা দি দিলো আৰু লগতে দিছো অকণমান ড্ৰাই ফ্ৰুটত যিকোনো ড্ৰাই ফ্ৰুট দিব পাৰে আৰু লগতে অকণমান ৰ'জ পেটেল দি সজাই দিলো তাৰ পিছত দিলো মানুহজনক খাবলৈ আৰু মানুহজনে খাইটো একেবাৰে খুশ হৈ গ'ল আপোনালোকে যদি ভাল পাইছে ট্ৰাই কৰি চাব